স্টুডেন্টস বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্ন হৈছে যে HSLC 2025 হ'বনে নহ'ব ইতিমধ্যে আমি পেপাৰত হওক বা টিভিতে হওক নিউজতে হওক আমি চাইছো যে কি হ'ব আমাৰ সেবা আৰু আসাম হায়াৰ সেকেন্ডাৰী হেতু উঠাই দিয়া হ'ব বোৰ্ড দুটা আৰু হেতু একত্ৰিত কৰি পেলাই নতুন এটা বোৰ্ড গঠন কৰা হ'ব যোনটো বোৰ্ডে ক্লাছ 12 লৈকে গুটেখিনি নিয়ন্ত্ৰণ কৰিব এতিয়া এই কথাখিনি মেট্ৰিক উঠি যোৱাৰ কথাটো আমি হয়তো বহুত দিনৰ পৰা শুনি আছো আজি পৰা লাইক বহুত তোমাকৰ হয়তো মা দেউতাও পেৰেন্টছ সকলেও শুনিছে যে তেওঁলোকৰ সময়তে মেট্ৰিক উঠাৰ কথা চলি আছিল কিন্তু বৰ্তমান পৰ্যন্ত 2024 হ'ল HSLC 2024 হ'ল কিন্তু এতিয়ালৈকে উঠোৱা নাই কিন্তু উঠাব মই নুঠাব বুলি কোৱা নাই কিন্তু উঠাব কাৰণ NEP 2020 যদি আমি চাও সেই মতে মেট্ৰিক উঠি যাব ক্লাছ 10 ৰ কোনো বোৰ্ড এক্সাম নাথাকিব ডাইৰেক্টলি কি হ'ব ক্লাছ 12 হতে বোৰ্ড এক্সাম হ'ব এতিয়া আমি যদি এই 2025 ৰ কথা কওঁ তো সেই পদ্ধতিটো এইবাৰে হ'বনে নে পিছত হ'ব সেইখিনি কথা ডিসকাস কৰিব ওলাইছো আমি এটা জাস্ট ডিসকাশনৰ মাজৰ আমি যাম এইখিনি কথা আলোচনা কৰাৰ আগতে ফিজিক্স বালাই লৈ আহিছে এটা বিশেষ অফাৰ যোৱা 28 ফেব্ৰুৱাৰী তাৰিখে PWA এটা মেগা ইভেন্ট উদযাপন কৰিছে ইয়া ভাৰতৰ আটাইতকৈ ডাঙৰ শিক্ষা উৎসৱ তেন্তে আহাচোন ভাৰত কা বিশ্বাস নামৰ চলি থকা এই উদযাপনত যোগদান কৰো কাৰণ PWA লৈ আহিছে তোমালোকৰ বাবে বহুতো ডাঙৰ ডাঙৰ অফাৰ আৰু এই অফাৰসমূহ অতি সীমিত সময়ৰ বাবে এই অফাৰসমূহৰ ভিতৰত আছে ক্লাছ 6 ৰ বাবে কেম্পাছ 2025 ইয়াৰ প্ৰাইস হয় 2500 কিন্তু এতিয়া 1800 তে দিয়া হৈছে ইয়াৰ পিছত আছে ক্লাছ 7 ৰ বাবে জুনো 2025 যাৰ প্ৰাইস হৈছে 2500 কিন্তু 1800 তে দিছে ক্লাছ 8 ৰ বাবে আছে উমং 2025 যাৰ প্ৰাইস হৈছে 3000 কিন্তু 2200 তে দিয়া হৈছে নেক্সট আছে ক্লাছ 9 ৰ বাবে নিভ 2025 যাৰ প্ৰাইস হৈছে 3500 কিন্তু 2500 তে দিয়া হৈছে নেক্সট আছে ক্লাছ 10 ৰ বাবে উড়ান 2025 ইয়াৰ প্ৰাইস হৈছে 3500 কিন্তু ইয়াতে 2500 তে দিয়া হৈছে নেক্সট আছে CUET 2024 যেকলে দিব লাগে আছে তেওঁলোকৰ বাবে প্ৰবেশ 2.0 ইয়াত জেনেৰেল টেষ্ট আৰু ল্যাঙ্গুৱেজৰ বাবে দিয়া হ'ব ইয়াতে 1999 হয় কিন্তু 999 তে দিয়া হৈছে নেক্সট আছে প্ৰবেশ সায়েন্স 3.0 তো ইয়াতে 3500 হয় কিন্তু 2199 তে দিয়া হৈছে তো এই কোৰ্সসমূহ তোমালোকৰ নতুন এক্সাম প্যাটাৰ্ন আৰু সিলেবাসৰ ওপৰত বেছ থাকিব আৰু ইয়াত হিন্দী ইংলিশ ল্যাঙ্গুৱেজত তোমালোকক পঢ়ুৱা হ'ব আৰু ইয়াতে ক্লাছ নোটস DPP আৰু DPP সলিউশন প্ৰভাইড কৰা হ'ব চেপ্টাৰ ওয়াইজ শৰ্ট নোটস প্ৰভাইড কৰা হ'ব উইকলি টেষ্ট থাকিব সাবজেক্ট ওয়াইজ টেষ্ট থাকিব মক টেষ্ট থাকিব তো ইয়াতে লাইভ লেকচাৰ প্ৰভাইড কৰা হ'ব PWD এপত বেষ্ট ফেকাল্টি সকলৰ দ্বাৰা লগতে ষ্টুডেন্ট সকলক কোৱেৰিজ আৰু ডাউট সলভ কৰাৰ কাৰণে ইয়াত ডাউট ইঞ্জিনও থাকিব তাৰোপৰি তোমালোকে যদি কোৰ্সটো বাই কৰোতে কুপন কোড YCL ইউজ কৰা তেন্তে তোমালোকে এডিশনাল এক্সট্ৰা 50 रुपीस এটা অফ পাই যাবা তেন্তে আজি তোমালোকে এই কোৰ্সবিলাক বাই কৰিব পৰা ডেসক্ৰিপচনত গোটেই লিংকখিনি দিয়া হৈ আছে তো এতিয়া কথা হ'ল যে HSLC 2025 হ'বনে নহ'ব এতিয়া যদি আমাৰ NEP 2020 তে আমাৰ মানে হেৰি কৰা হৈছে গৃহীত হৈছিল তো তেতিয়াৰ পৰা এটা কথা চলি আছিল যে 2021 পা নহ'ব 22 পা নহ'ব তো তেনেকুৱা কথা চলি আছিল তো 2024 ৰ যোনবিলাক ছাত্ৰ ছাত্ৰী আছিল যিসকল ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকক একদম পুৰা কনফাৰ্ম আছিল যে 2024 ৰ HSLC এক্সাম নহ'ব কিন্তু তাৰ পিছত কি দেখা গ'ল প্ৰায় 5-6 মাহ পিছত এটা এখন নোটিছ ওলালে আৰু সেই নোটিছত কি আছিল HSLC এক্সাম হ'ব তো সেই ঘটনা কি কৰিলে বহুতো ছাত্ৰ ছাত্ৰীক আতংকিত কৰি তুলিলে যে আমি এতিয়ালৈকে একো পঢ়াই নাই HSLC মাত্ৰ 5 মাহ আছে তো তেনেকুৱা এটা সিচুৱেশ্যন হৈ গৈছিল এতিয়া আমাৰ যোনটো সেবা আৰু আসাম হায়াৰ সেকেন্ডাৰী একত্ৰিত কৰি পেলাই নতুন এটা বোৰ্ড গঠন কৰাৰ কথা কৈছে তো সেই গঠন কৰোতে সেইটো গঠনৰ কামকাজ আজি 2 বছৰ পৰা চলি আছে বা 2 বছৰ বা তাৰ আগৰ পৰা চলি আছে এক্স্যাক্টলি ক'ব নোৱাৰিম তো সেই চলি থাকি কি হ'ল আজি প্ৰায় 2 বছৰমান পিছত এটা তেওঁলোকে নাম কনফাৰ্ম কৰিলে যে এটো নাম কি হ'ব মানে দুখন বোৰ্ড মিলাই পেলাই এটা নতুন নাম দিয়া হ'ব নামটো তোমাকৰ স্ক্ৰিনত দেখাই দিম তো সেই নামটো 2-3 বছৰ পিছতহে তেওঁলোকে এটা নাম জাৰি কৰিছে যে এই নামটো দি পেলাই কি হ'ব নতুন গঠনটো মানে নতুন এটা বোৰ্ড হ'ব এটা বোৰ্ডটো হলেতো নহ'ব তাৰ কামকাজৰ কথা আছে কামকাজ বিতৰণৰ কথা আছে আৰু নেক্সট একাডেমিক মানে ইয়াৰ যেহেতু ষ্টাৰ্ট হ'লে ক'বলৈ গ'লে আমাৰ এপ্ৰিলৰ পৰা হ'ব নেক্সট একাডেমিক ইয়াৰ তো সেই এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰিব যাওতে সেই সেবাৰ এতিয়াও কাম কৰি আছে ধৰা মেট্ৰিক পাতিলে আকৌ আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এটা আকৌ HS ফাৰ্ষ্ট ইয়াৰ পাতিব তো এইবিলাক কি কৰি আছে কামকাজবিলাক চলি আছে তেওঁলোকৰ মানে ভাগে ভাগে কামবিলাক চলি আছে এতিয়া নতুনকে কামকাজবিলাক দায়িত্ব অৰ্পণ কৰা হওক বা নতুন এটা গঠন মানে বোৰ্ড এখন খালি নামত বনালেতো নহ'ব তাৰ কামকাজ দায়িত্ব ভাৰ এইবিলাক সব কুজগাছ কৰোতে হয়তো এই বছৰো তোমালোকৰ মেট্ৰিকটো হৈ যাব পাৰে সম্ভাৱনাহে কৈছো মই যেহেতু আমি 2024 পাইছিলো যে নহ'ব
মই ভিডিঅ'ত বহুতো পঢ়াইছিলোঁ শিক্ষামন্ত্ৰীও কৈছিলে যে 2024 পৰা আৰু মেট্ৰিক নহ'ব কিন্তু পিছৰ অৱস্থাত কি দেখা গ'ল যে 2024ত মেট্ৰিক হ'ল এতিয়া তোমালোকক মই পৰামৰ্শ এটাই দিম যে তোমালোকে 2025 HSLC 2025 হ'ব বুলিয়ে তোমালোকে পঢ়ি থাকা পিছত কিন্তু ঠগন খাই যাবা কেতিয়াবা কি হয় যেনেকৈ 2024 বহুত ল'ৰা-ছোৱালীৰ মানে কি হৈছে তেওঁলোকৰ পঢ়া একেবাৰে হোৱা নাছিলে 5 বছৰ তেনেকৈ যেনে তেনে কমপ্লিট কৰি পেলাই পৰীক্ষা দিছে তো তোমালোকৰ ক্ষেত্ৰতো তেনেকুৱা হৈ যাব পাৰে গতিকে সেইটো কণ্ডিশ্যন নহ'বলৈ তোমালোকে HSLC 2025 হ'ব বুলিয়ে তোমালোকে পঢ়ি থাকা তেতিয়াহে তোমালোকৰ কি হ'ব সময়মতে কমপ্লিট হ'ব আমি এনেইতো পঢ়িবই লাগিব ক্লাছ 10 হ'লেও কি আমি কমপ্লিট পঢ়িব নালাগিব নেকি গোটেইখিনি পঢ়িবই লাগিব গতিকে HSLC 2025 হ'ব বুলিয়ে ধৰি তোমালোকে পঢ়াত পুৰা জোৰ দিয়া আৰু এটা তোমালোকে ভাল ৰিজাল্ট কৰিবলৈ প্ৰস্তুত হোৱা এতিয়া ইয়াতে আৰু এটা কথা যে যদি সেই HSLC 2025 নহয় নহ'লে কি হ'ব নহ'লে তোমালোকৰ কি হ'ব তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্ট ছেকেণ্ড ইউনিট টেষ্ট হাফ ইয়াৰলি এনুৱেল সেই গোটেইখিনি মাৰ্কছ কাউণ্ট কৰি পেলাই তোমালোকৰ ৰিজাল্ট দিয়া হ'ব এতিয়া তোমালোকৰ কি হৈছে HSLC যিসকলে দিছে তেওঁলোকৰ HSLC মাৰ্কছটোৱে কাউণ্ট কৰা হ'ল মাৰ্কছটোত কি আহিলে HSLC মাৰ্কছটো আহিলে কিন্তু পিছৰ অৱস্থাত আৰু কঠিনহে হ'ব তোমালোকৰ তোমালোকে ভাবি আছা নেকি বোলে মই HSLC উঠি গ'ল মই নপঢ়িলেও চলিব বহুতো ছাত্ৰ ছাত্ৰী সেইটো ধান্দাতে কি কৰে তেওঁলোকে পঢ়া শুনা বাদ দি দিয়ে যে HSLC নহয় কি পঢ়িম কি পঢ়ি কি হ'ব কিন্তু তাৰ পিছৰ পৰ্যায়ত আৰু টানহে হ'ব ক'বলৈ গ'লে কাৰণ আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টটো ভালকৈ দিব লাগিব ছেকেণ্ড ইউনিট টেষ্টটো ভালকৈ দিব লাগিব থাৰ্ড ফ'ৰ্থ হাফ ইয়াৰলি আমাৰ এনুৱেল গোটেইখিনি ভালকৈ দিব লাগিব এতিয়াতো কি হয় যদিও এজন ছাত্ৰই ক্লাছ 10 এজনীয়া ছাত্ৰই বাকী এক্সামবিলাক যেনেকৈ দিছে তেওঁলোকে দিছে কিন্তু যদিহে তেওঁলোকে ফাইনেল এক্সাম HSLC এক্সাম ভালদৰে দিছে তেওঁলোকে কিন্তু সেইটো ৰিজাল্টে ৰখা হয় কিন্তু পিছৰ পৰ্যায়ত যেতিয়া তোমালোকৰ মেট্ৰিক উঠি যাব তেতিয়া কিন্তু গোটেইখিনি কাউণ্ট কৰা হ'ব গতিকে প্ৰত্যেকটা এক্সামে তোমালোকে ভালদৰে দিব লাগিব গতিকে সাৱতি বহি থাকি লাভ নাই এতিয়া প্ৰস্তুত হ'বলৈ হ'ল যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 9ৰ এক্সাম শেষ হৈছে তেওঁলোকে এতিয়াৰ পৰা পঢ়াত জোৰ দিবলগীয়া হ'ল আৰু যিসকলে হোৱা নাই তেওঁলোকে এক্সাম শেষ হোৱাৰ পিছতে মেট্ৰিকৰ কাৰণে পঢ়িবলৈ আৰম্ভ কৰিবলগীয়া হ'ল তো এইখিনিয়ে হ'ল আজিৰ ভিডিঅ'ত ক'বলগীয়া আছিলে তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কি পইণ্ট